তো বন্ধুসকল মই ইয়াতে য'ত আহিছিলোঁ ৬৬ সংখ্যক বড়ো সাহিত্য সভাৰ তাতে ডিমাকুছিত আৰু তাতে ধুনীয়াকৈ গেটৰ সন্মুখতে কাৰণ কিয় মই আগদিনাখনে আহিছিলোঁ এদিন আৰু ইয়াতে আহোঁতে গেটৰ সন্মুখতে ধুনীয়াকৈ ষ্টেচু বনাই থকা দেখা পালোঁ আৰু গৈ পেলাই সুধি বোলে ভিডিঅ' এটা কৰোঁ বুলি পেলাই সুধি মেলি ধুনীয়াকৈ ভিডিঅ' এটা বনালোঁ আৰু এওঁৰ নাম হৈছে ৰূপনাথ ব্ৰহ্ম কোন আছিল বা তেওঁ ইমান মই দীঘলকৈ সুধি থকা নাই আৰু মূৰ্তিটো যে বনাই আছে মই এইখিনি অকণমান ভিডিঅ' কৰি লৈ আহিছোঁ আৰু নামটো হৈছে ৰূপনাথ ব্ৰহ্ম আৰু তেওঁ কোন আছিল যদি কোনোবাই মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন তেওঁ কোন আছিলে আৰু চাওকচোন কি ধুনীয়াকৈ বনাই আছে মানে কি ক'ম কিছুমান মানুহৰ সেইকাৰণে বিদ্যা যিকোনো এটা বিদ্যা থাকিব লাগে হাতত আৰু এওঁৰ যিটো বিদ্যা চাওকচোন ইমান ধুনীয়াকৈ বনাই আছে মানে কি ক'ম আৰু ক'বলগীয়া ভাষা নাই আৰু এইফালে সন্মুখত যাওক আৰু এজনক বনাই থকা হৈছে এয়া চাওক এয়া হৈছে আৰু এটা ষ্টেচু বনাই থকা হৈছে ইয়াতে আৰু এওঁৰ নামটো সোধাত গম পালোঁ সোণাৰাম থাউচেণ্ড হয় আৰু তেওঁ বা কোন আছিল সেইটোও মই নাজানো চ' আপোনালোকে কমেণ্ট কৰি জনাব আৰু বন্ধুসকল আপোনালোকে কোনে কোনে বাৰু এই বড়ো সাহিত্য সভা ডিমাকুছিত য'ত হৈ আছে ৬৬ সংখ্যক তাতে বাৰু কোনে কোনে আহিলে ইয়াতে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে মোৰ ভিডিঅ'টো চাইছে